আপুনি আপুনি কেলে গুচি গ'ল চাওক আমাৰ গছ পুলি লৈ আহিছোঁ আপোনাৰ ওচৰলৈ আপুনি এবাৰ খাই পাওক আৰু কওক ঐ ল'ৰা গছ পুলিটো ৰুবলৈ আনিছ নে কি কৰিবলৈ আনিছ এবাৰ সোধক কেলে গুচি গ'ল আপুনি এই দীঘলী পুখুৰী গছবোৰ কাটিবলৈ মানা কৰি আজিলৈ ৰখাই থ'লে আৰু এতিয়া কোনে ৰখাব কোনে ধ্বংস হোৱাৰ পৰা বচাব জুবিন দা আপুনি উঠক জুবিন দা আপুনি উঠক কেলে শুই আছে জীয়াই থাকোঁতে তোক দিবলৈ মোৰ সৌভাগ্য নহ'ল তই আমাৰ গাঁৱৰ বিহু মঞ্চত আহিবি বুলি গম পোৱাৰ দিনাই গামোচা লগাই দিছিলোঁ ভাবিছিলোঁ জুবিন বোপাই কিনা গামোচা বেয়া পায় মই এইবাৰ বোৱা গামোচা এখনেই দিম যিহেতু প্ৰথম লগ পাম কিন্তু মোৰ সেই সপোন হৈয়ে থাকিল বোপাই সপোন হৈয়ে থাকিল তই বাৰু কেলে গুচি গলি এতিয়াৰ পৰা আৰু বিহু মঞ্চত কোনেও বিহু চাবলৈ শিলডল ভাগি নাহে কোনেও বিহু মঞ্চত বোকা ডেন্স নকৰে কিয় গুচি গলা তুমি জুবিন দা চাও আপোনালোকে শ্ৰদ্ধাঞ্জলি দিলে যদি আঁতৰি দিয়ক যাবলৈ দিয়ক আপোনালোকে ধৰি কেলে আছে শ্ৰদ্ধাঞ্জলি জ্বলালে নহয় এৰি দিয়ক আৰু বহুত মানুহ ৰৈ আছে বাইদেউ এৰি দিয়কচোন এৰি দিয়ক চাও আঁতৰ হওক আপোনালোকে যাবলৈ দিয়ক ইমান ৰাতিপুৱা বাটত ইমান হুলস্থুল যে কেনেবাকে আমাৰ এই কাৰোবাৰ লগত কাজিয়া লগা নাইতো তাৰমানে ইহঁতি সকলোৱে মিলি পেলাই জুবিন দাৰ ন্যায়ৰ কাৰণে আন্দোলন কৰিছে আৰু মই এনেকে মুখ মেলি চাই থাকিলে হ'বনে নাই এনেকে হাত খাবতি মই বহি থাকিব নোৱাৰোঁ কাৰণ মই জুবিন দাৰ অনুৰাগী হয় আৰু আমি অনুৰাগীবোৰে জুবিন দাক ন্যায় দিব লাগিব নহ'লে কোনেও ন্যায় দিব নোৱাৰিব আৰু জুবিন দাৰ লগত সকলোৱে পলিটিক্স খেলিবলৈ আৰম্ভ কৰিব আৰু যিটো আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ জয় জুবিন দা ধনেশ্বৰ আমাক দেখি মুখ মেলিছ যে কেলে আচৰিত হৈছে নেকি আমি আন্দোলন কৰাৰ কাৰণে আন্দোলন কৰা নহয় কৰিয়ে চাই থাকিম যেতিয়ালৈকে জুবিন গাৰ্গক ন্যায় নিদিয়ে তহঁতৰ দৰে আমি দুদিনৰ অনুৰাগী নহয় যে চকু পানী অকণমান উলিয়াইছো ফটো আগত থৈ পেলাই শ্ৰদ্ধাঞ্জলি জনাইছো তাৰপিছত কাম খতম নিজৰ কামত ব্যস্ত হ'ব এতিয়া আপুনি ডাঙৰ লেকচাৰ মাৰিব নালাগে আপুনি জুবিন দাক কিমান ভাল পায় সেয়া ভালদৰে জানো আপুনি সেই ৰাজনীতিৰ কাৰণে এনেকৈ ওলাই আহিছে যাতে অহাবাৰী ক'ৰবাত মেৰামবাৰ সভাপতিত উঠিলে ভোটকেইটা পাব সেইকাৰণে আগতীয়াকৈ ফটো লৈ আন্দোলন কৰিবলৈ আহিছে অকল ভাল পালে আন্দোলন কৰিলে নহ'ব নহয় কিছুমান বস্তু কৰিও দেখুৱাব লাগিব আৰু সেইবোৰ আমি কৰি দেখুৱাম সেইকাৰণে বাইক লৈ ঘূৰি আছোঁ আৰু এটা কথা শুনা তোমালোক চবকে কৈছোঁ আন্দোলনত যিমানখিনি আছা তোমালোকে যদি ইচ্ছা কৰা মোৰ লগত সহযোগ কৰিব পাৰা নেজানো তোমালোকে সহযোগ কৰিবানে অকল আন্দোলনে কৰি ফুৰিবা মানিছোঁ জুবিন দাক বহুতে কিবা কিবি কৰি পেলাই মাৰিছে তাৰ কাৰণে কোৰ্ট কাছাৰী চিয়াদি বহুত মানুহ লাগি আছে আৰু আমিও আন্দোলন কৰিব লাগিব মাজে মাজে কিন্তু সদায় জানো আমি আন্দোলন কৰি থাকিলে হ'ব আমিও জুবিন দাৰ কাৰণে কিবা এটা ভাল কৰিব লাগিব আৰু সেইবাবে মই ভাবিছোঁ আমাৰ এই চিলমিল গাঁৱৰ খেলপথাৰতে জুবিন দাৰ এটা প্ৰতিমূৰ্তি বনাম যিটো বহুত ওখ হ'ব আৰু এনেকৈ বনাম যেন ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীও আমাৰ সকলোৱে চিনি পায় জুবিন দাক আৰু সকলোৱে যেন সোধে এওঁ কোন আছিলে আৰু তেতিয়া যেন আমি গৌৰৱান্বিতভাৱে ক'ব পাৰোঁ এয়া আমাৰ আছিলে অসমৰ হিয়াৰা মধু হাৰ্থব জুবিন দা এতিয়া কোৱা তোমালোকে ইয়াত সমৰ্থন দিবানে আৰু যদি দিয়া সকলোৱে ক'বা এক লগত জয় জুবিন দা ঠিক আছে সকলোৱে সহযোগিতা কৰিম বুলি কৈছে বৰ ভাল লাগিছে আমি এনেকৈ সকলোকে সহযোগ কৰি পেলাই জুবিন দাৰ নামত প্ৰতিমূৰ্তি বনাব লাগিব আৰু এনেকৈ আমি আন্দোলনো কৰিব লাগিব মাজে সময় আৰু জুবিন দাক ন্যায়ো দিব লাগিব আৰু সেয়া আমি দিমেই গতিকে তোমালোকে এতিয়া আন্দোলন কৰি যদি ভাগৰ লাগিছে অকণমান জিৰণি লৈ ঘৰলৈ আহিব পৰা আৰু যদিহে তোমালোকে জিৰণি ল'বলৈ বিচৰা নাই তেনেহ'লে চিধাই খেলপথাৰলৈ আহিব পৰা মই তালৈকে গৈ আছোঁ
ল'বলৈ অকমান যদি আন্দোলন কৰি আমি জিৰণি ল'বলৈ ঘৰলৈ যাওঁ তেনেহ'লেতো জুবিন দাই কত জিৰণি ল'ব লাগিছিলে জুবিন দাই আমাৰ কাৰণে গান গাই জিৰণি ল'ব নোৱাৰিলে এটা যন্ত্ৰৰ দৰে হৈ পৰিলে আৰু সেইকাৰণে আমিও এটা যন্ত্ৰৰ দৰে হৈ জুবিন দাক ন্যায় দিব লাগিব আৰু জুবিন দাৰ কাৰণে বহুত কিবা কিবি কৰিব লাগিব গতিকে জিৰণি ল'বলৈ নাই চিধাই খেলপথাৰলৈ যাম মুনুকন আৰু বুঢ়া মাটি আৰু খেল লৈ আহিছে যে মুনুকন কলে যাওঁ খেল লৈ পেলাই জুবিন দাৰ মূৰ্তি বনাবলৈ জুবিন দাৰ মূৰ্তি পানী লগা ভাইটি আমাৰ জিলমিল গাঁৱৰ খেলপথাৰখনত জুবিন দাৰ মূৰ্তি এটা বনাব নহয় তালৈকে মাটি খেৰ জাকে যিমান যি আছে লৈ যাবলৈ কৈছে আহা আকৌ তুমিও চাইকেলখন থৈ পেলাই আমাৰ লগতে অকণমান সহযোগ কৰি দিবা তেতিয়া ভালো লাগিব কি লাগিব কি নালাগে আমি খেৰ আৰু মাটি যোগাইহে আছো আকৌ এইখিনি হয়ব নহব সেইটোতো ঠিক নাই তই এটা কাম কৰ চাইকেলখন থৈ গৈ যা ধনেশ্বৰ খুৰাই কি লাগিব কি নালাগে ইয়াতে আহিলে কৈ দিব তোক তাৰপিছত আনিবিকে যা সোনকালে আহিবি ঠিক আছে হ'ব গৈ থাক মই গৈ আছো ধনেশ্বৰ বৰে চাহ দি পঠাইছে খাই লওঁ আকৌ আমাৰখিনি ৰাখি দিয়ক ককাইদেউ আপুনি খাই লওক খাই পেলাই চিমেণ্ট আনিবলৈ যাওকগৈ আমি খাই আছো পিছতো পিছত তহঁতি জানো মই পিছত নেখাওঁ মোৰো খাবলৈকে মন নাই কিন্তু খাবও লাগিব নাই ময়ো নেখাওঁ এতিয়া চিমেণ্টকে লৈ আহোঁ মূৰ্তি সম্পূৰ্ণ হোৱাৰ পিছতহে কিবা এটা খাই ল'ম একেবাৰে একো এটা খাবলৈ মন নোযোৱা হৈছে কি যে দিনবোৰ দেখিবলৈ পালোঁ কিয় যে তেওঁ আমাক এৰি থৈ গ'ল একো যেন এতিয়া কৰিবলৈও মন নোযোৱা হৈছে খাবলৈও মন নোযোৱা হৈছে নেখাওঁ এইখিনি ইয়াতে ৰাখি থৈ দিওঁ কোনোবা বেলেগে আহি খাই যদি খাব মই চিমেণ্টকে লৈ আহোঁগৈ মই চাহখিনি ইয়াতে থৈছো দেই কোনোবা খাব বিচাৰিলে খাবলৈ দিবি আৰু চিমেণ্ট কিমান লাগিবনো 1 বেগমান লাগিব চাগে ককাইদেউ ঠিক আছে হ'ব দে আৰু কিবা মনত পৰিলে ফোন কৰি কবি ৰাতিপুৱা উঠি পেলাই যেতিয়া ওলাই গৈছে তেতিয়ালৈকে দেখা দেখি নাই ক'ত মৰিছে জানো হে এনেহ'লে তাই জুবিন জুবিন কৈ পেলাই একা চকু পানী কেনেকৈ বৈ আছে কাৰণ নদীৰ পানী নিচিনা হৈছে বৈ আছে হে কিন্তু জুবিনে কৈ যোৱা কথা কিবা এটা পালন কৰিছে জানো হে কেৱল কান্দিবলৈ জানিছে চকু পানী বোৱাবলৈ জানিছে কিমান কেইখন ফাংচনত কৈ গৈছে বোলো নাহৰ বুলি কৈ থাকিলে নহ'ব নাহৰৰ পুলি যাতে ৰুব লাগিব হে নাহৰ য'ত থাকে মই তাত থাকিম কিন্তু সেইবোৰ পালন কৰিবলৈ নাই কেৱল নিউজটো চাব শ্বৰ্টছকেইটা চাব আৰু চকু পানী বোৱাই থাকিব আৰু ক'বলৈ আহিছে মই জুবিনৰ অনুৰাগী মই জুবিনক ভাল পাওঁ লাভ ইউ জুবিন দা কথা ক'বলৈ আহিছে জুবিনৰ কাৰণে যেনিবা কিবা এটা কৰি পাইছে লাভ ইউ জুবিন দা ক'বলৈ আহিছে আৰু মোবাইলত কি চাবি সিহঁতৰ ষ্টেটাছ জুবিন দা নাই আমাৰ বেয়া লাগিছে জুবিন দা অমুক জুবিন দা তমুক কিন্তু জুবিন দাৰ কাৰণে এটা যে নাহৰ পুলি সন্মুখলৈ ৰুব লাগে এটা যে কিবা ভাল কাম কৰিব লাগে সেইটো সিহঁতৰ নাই কেৱল ষ্টেটাছ লগাব আৰু চকু পানী বোৱাব নদী পানী বোৱা লিখীয়া এই চব কেৱল দেখনীয়াটো কৰিবলৈ জানিব তাত বাহিৰে একো নাজানে আমি জুবিনৰ ষ্টেটাছ নলগাব পাৰোঁ লাভ ইউ জুবিন দা নক'ব পাৰোঁ কিন্তু জুবিনক মনে প্ৰাণে ভাল পাওঁ সেইকাৰণে জুবিনে ভাল পোৱা প্ৰতিটো কামেই কৰিবলৈ চেষ্টা কৰিছোঁ আজি সেইকাৰণে নাহৰ পুলিজোপা ঘৰৰ সন্মুখতে ৰুই দিম যাতে জুবিন ইয়াতে থাকে ৰাতিপুৱা উঠিয়ে যেন নাহৰ পুলিজোপা দেখিলে জুবিনক দেখা নিচিনা অনুভৱ হয় বাপাৰে বাপা ইমান ডাঙৰ মূৰ্তি বনাইছে জিলমিল গাঁৱৰ মানুহখিনি থানুৱে ইকালৈ আহি পালেই থানু আৰু আগুৱাই নাহিবি পিছুৱাই নাই গাড়ীখন ৰ'ব আপোনালোকে ইমান ডাঙৰ মূৰ্তি বনাই থকা বুলি গম পালে গাড়ীখন ভিতৰত সোমাই নানিলোহেঁতেন ৰ'ব নিছো হ'ব আৰু নিব নালাগে এইখিনিতে পেলাই দে এইকাখিনি পিছে থানু ইটা কিমান আনিলিনো আৰু পইচা কিমানমান দিব লাগিব পইচা এই ককাইদেউ নেলাগে জুবিন দাৰ নামত আপোনালোকে ইমান ডাঙৰ মূৰ্তি বনাই আছে আৰু তাৰ কাৰণে মোক প্ৰায় ইকা বিচাৰিছে মই বাৰু পইচা কেনেকৈ লওঁ মোক ইয়াৰে 1 টকাও নালাগে ককাইদেউ আপোনালোকে লগা হ'লে আৰু কিমান ইকা লাগে মোক কৈ দিয়ক মই গোটেইবোৰ ইকা আপোনালোকক যোগান ধৰিম মই আপোনালোকে বেলেগ কিবা কামত আনিব বুলিহে ইটাৰ পইচাৰ কথা কৈছিলোঁ থানুটোৰ কথাটো ভাবি চিন্তি কৈছনে পিছততো নকওঁ আৰু চবৰে কয় যে ধনেশ্বৰহঁতি মোৰ পৰা ফ্ৰীতে ইকা লৈ পেলাই জুবিন দাৰ প্ৰতিমূৰ্তি বনাইছে ককাইদেউ আপোনালোক মানুহ আৰু দেই হ'ব যদি মই এইটো কথা কোৱা বুলি আপোনালোকে কাৰোবাৰ আগত গম পায় মোক ঘৰত গৈ একে মাৰি গুড়া কৰি থৈ আহিব লগতে মোৰ এই জেচিবি গাড়ীখন যিখন মোৰ সম্পত্তি এইখনো আপোনালোকে ভাঙি গুড়ি কৰি থৈ আহিব হ'লতো হ'ব ইমান খং কৰিব নালাগে মই কথাটোহে সুধিছোঁ বাৰু তই ইমানখিনি সহায় কৰিলিয়ে যিহেতু গাড়ীখনো আনিছ কথা গাড়ীখন লৈ গৈ পেলাই আমাৰ নদী পাৰৰ পৰা বালি অকণমান আনি দেচোন তোৰ আগৰ বাকেটখনত অকণমান বালিৰ প্ৰয়োজন হৈ আছে যা হ'ব দিয়ক মই 5 মিনিটত গৈ 10 মিনিট আনি দি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মোদী ডাঙৰীয়াক আনিবলৈ নাযাব জানো এক লগতে এয়াৰপৰ্টত তেনেহ'লে বেলেগ ডিউটি দিয়াৰ কি প্ৰয়োজন আছেনো
প্ৰয়োজন আছে জোনমণি দেখা নাই জানো চাৰিওফালে আন্দোলনৰ ওপৰত আন্দোলন সেইকাৰণে ইয়াতো প্ৰতিমূৰ্তি য'ত উদ্বোধন কৰিব লাগিব তাতে তোমালোকে ডিউটি দি থাকিবা আৰু এয়াৰপৰ্টলৈ আমি যাম কাৰণ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া আগুৰি ধৰিব তেতিয়া একে কণ্ট্ৰল কৰিব পৰা টান হৈ যাব সকলোৱেতো এটাই কুৱেশ্যন হ'ব এতিয়ালৈকে জুবিন গাৰ্গে কিয় ন্যায় পোৱা নাই আজি ইমান দিন হ'ল সেইকাৰণে দুয়োটাতে জেগাতে ডিউটি কৰিব লাগিব তোমালোকে ইয়াতে থাকিবা আৰু মই যেনেকৈ কওঁ তেনেকৈ কৰি যাবা অ' এইখনচোন পুলিচৰ গাড়ী আছিলে তাৰমানে মোদী ডাঙৰীয়াহঁত আহিবলৈ সময় হৈছে চাগে ৰমলা বাইদেউ ৰমলা বাইদেউ হৈছে নাই এই পুলিচবোৰ আহিছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিবলৈ হৈছে চাগে উদ্বোধনী কৰিব আৰু বেছি সময় নালাগে হৈছে ৰবা চেণ্ডেলযোৰ পিন্ধি ল'লে হ'ব ৰবা হৈছে বোলা পইচা বেগ লৈছা নেকি তুমি নাই লোৱা আহক মিছাতে পইচা বেগ লৈ পেলাই কি কৰিম তাতে আকৌ দোকান চোকান নিদিবলৈ নিদিয়ে নহয় আহক এতিয়া সোনকালে বোলা দুখন পেলো কি যে হ'ব নহয় ইহঁত কেইটাৰ লগত ইমান ডাঙৰ বেৰখন তোমালোকে তেনেকে দাঙি আনিছা যে ভাঙি পৰিলে আকৌ কেনেকে বনাবা থোৱা সেইখিনিতে থোৱা মই গৈছো উফ ৰাম যি দেখিছো ধনেশ্বৰ কাইদেউ আৰু মই চাৰিওফালে মাথা মাৰিব লাগিব পুতুকণহঁত তোমালোকক বেৰখন কোনে দি পঠাইছেনো আনিছা কেলে মুনুকণহঁত কলে গ'লনো মুনুক কাইদেউৰ লগত পানী লগাই বেৰ বৈ আছে আৰু তেলচোৱা আৰু মুনুকণ কিবা ৰঙা ফিটা আৰু ফুল আনিবলৈ গৈছে সিহঁত দেখা নাই বাকী ডাঙৰ মানুহবোৰ কলে গৈছে চাও এই দিয়া ভাঙি পেলাবা তোমালোকে এনে হাতত সময় কম আছে মোদী ডাঙৰীয়া আৰু 10 মিনিট পিছত এয়াৰপৰ্ট পাবহি আকৌ আনিবলৈও যাব লাগিব এই দিয়া হ'ব চাও এই দিয়া কমল তোমাৰ মূৰ্তি কামখিনি গোটেই সম্পূৰ্ণ হৈছে নে হৈছে ককাইদেউ বেৰখন এইখিনিতে ৰাখিব নেকি ৰাখি দিয়া এইখিনিতে এফালে মানুহ থাকিব লাগিব নহয় আৰু এটা কাম কৰাচোন হৈছে যদি তুমি এইফালে বেৰখন লৈ আহাগৈ আৰু ইহঁতকেইটা ৰঙা ফিটা আনিছে যদি সেইখিনিও একলগত লৈ আহিবা মই কলপুলিকেইটা পুতি দিওঁ ইয়াতে ঠিক আছে আনিছো ৰ'ব এইখনতে আহিছে তই কিন্তু ৰেডি থাকিবি দেই মোৰ পিছে পিছে আহিবি মই গামোচাখন পিন্ধাই দিয়াৰ লগে লগে ফুলৰ বাকেটটো দি দিবি তই বলিয়া কৈছ হ'বলা আমাৰ গাড়ীত যাব পেলাই সিহঁতি কেলে মৰিব আকৌ সিহঁতৰ নিজা গাড়ী থাকে নহয় চৰকাৰ ফালৰ পৰা সেই কলা কলা গাড়ীখন দিয়ে যে তাত বডি গাৰ্ড থাকিব আমাৰ লগত গৈ পেলাই কেলে মৰিব আকৌ এতিয়া মাত্ৰ আমাক আদৰিবলৈ পঠিয়াইছে আমি আদৰি গৈ পেলাই চিধাই গাড়ীত উঠিবি তাৰপিছত চিধাই খেলপথাৰলৈ যাম তাত আকৌ ভালকে লগ পাবি ইয়াতে ইমান চেল্ফি উঠা মাথা নামাৰিবি গাঁৱতে মাৰিবি উঠা যি কৰ ইমান দিনে ভাবি আছিলো টিভিত দেখি আছিলো বাৰু ফিল্টাৰতে বগা হৈছে কিন্তু অৰিজিনেল বহুত বগা ইয়াতে ফটো 2 কপি মান মাৰি লওঁ গাঁৱত গ'লে চান্সে নাপাম ভালে হ'ল দেউতাহঁতৰ লগত এয়াৰপৰ্টলৈ আদৰিবলৈ আহি কিনে মই এতিয়া ইয়াতে অকলে ফুল চেল্ফি কেইটামানো উঠি লওঁ গাঁৱত আৰু গৈ পেলাই উঠিবলৈও নাপাম দেউতাহঁতে আদৰৰ টাইমত ফটো এটা কৰি দিওঁ নমস্তে ছাৰ নমস্তে থেংক ইউ চেল্ফি বন্ধ কৰা আকৌ মুঠি টাঙিয়া গ'ল দেখা নাই জানো আহা আকৌ ৰবা কৈছো চাইলেণ্ট কোনো হুলস্থুল নকৰিব এতিয়া আমাৰ জুবিন দাৰ প্ৰতিমূৰ্তি উদ্বোধনী কৰা সময় আহি পাইছে আৰু আমাৰ ইয়াত উপস্থিত হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ দেশৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকে আজি আমাৰ এই জুবিন দাৰ প্ৰতিমূৰ্তি উদ্বোধনী প্ৰক্ৰিয়া সম্পন্ন কৰিব আৰু বহুতে দেখিছোঁ চকুলো টুকি আছে এতিয়া আমাৰ চকুলো টুকাৰ সময় নহয় এতিয়া আমাৰ সময় হৈছে জুবিন দাৰ কাৰণে কিবা এটা কৰা সময় আৰু কেনেকৈ আমি জুবিন দাক কিবা এটা কৰি আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ সেয়া চিন্তা কৰিবলগীয়া সময় গতিকে চকুলো টুকা বন্ধ কৰক আৰু সকলোৱে মিলিজুলি আজি আমাৰ এই জিলমিল খেলপথাৰত যি প্ৰতিমূৰ্তি বনোৱা হৈছে সকলোৱে মিলি সেয়া আমি এতিয়া উদ্বোধনী কৰিব লাগে আৰু এয়া উদ্বোধনী আমি হাঁহি কৰিব লাগিব কাৰণ কান্দোনৰে শুভ কাম কৰা নহয় সকলোৱে চকুলো টুকা বন্ধ কৰি আমি জুবিন দাৰ নামত শেষত আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনাই লগতে আমাৰ ফিটা কটা সময়ত সকলোৱে এবাৰ জুবিন দাৰ সেই গীতটো মায়াবিনী সকলোৱে যেন এবাৰ গাই দিয়ে ছাৰ আপোনালোক দুজন আগবাঢ়ি আহক ফিটাডাল কাটি দিওঁ চুনুখন যোৱা ভালকৈ Good.